এটা কথা আছে আর তারা মিলে নি মানুহৰ লগত হাত চাত মিলাব দিয়ক কিমান সিকিউৰিটি নালাগে মানুহৰ লগত হাত মিলাব দিয়ক মানুহৰ লগত হাত মিলাব দিয়ক নমস্কাৰ 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 ধাক্কা নামাৰিব বিচৰ পৰা কোনোবাই ধাক্কা নামাৰিব খালি গাড়ী এইপিন আছে অখিল গগৈ জিন্দাবাদ 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 রাইজর দল জিন্দাবাদ 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 রাইজর দল জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ মতে বলে এন্ডে এই ছাড়তে নিবে দিছে জিন্দাবাদ 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 ওয়েলকাম 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 জিন্দাবাদ 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 জয় আইএফও জয় আইএফও জয় আইএফও জয় আইএফও ওয়েলকাম ওয়েলকাম জিন্দাবাদ 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 বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ মিলিজুলি খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে শপত খাওঁ কচম খাওঁ সংকল্প লওঁ 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম 2026 চনত
কৰি পেলাম। हिंदू मुसलमान एक हो, हिंदू मुसलमान एक हो, हिंदू मुसलमान एक हो, हिंदू मुसलमान एक हो। बीजेपी आदि को खेली दियो, बीजेपी आदि को खेली दियो, बीजेपी आदि को कौमों को तो ले आइयो। मामा फसा बापे, मामा फसा बापे, मामा फसा बापे, मामा फसा बापे। आलूर बस्ता देखा, आलूर बस्ता देखा हाँ। मैं सुधिलो जे आलूबिल बिक्री करा ना क्या ই কলে এতিয়া বিক্ৰী কৰিলে 7-8 টকা পাওঁ আৰু 7-8 টকা পালে অকল দামটোহে উঠিব, লাভ একো নহয়। অতি কমেও 15 টকা পালেহে আমাৰ খেতিয়কবিলাকৰ লাভ অকণমান হয়। হয় নেকি? চবৰে নেকি এইটো কথা? হা? তাৰপিছত মই যেতিয়া দাবীদুলৰ লগত কথা পাতি আছিলো, দাবীদুলে ক'লে যে অকল আমাৰ ঘৰৰ নহয়, এই মন্দিয়া অঞ্চলৰ বহুত খেতিয়কৰ ঘৰত এনেকে আলুবিলাক জমাই থৈ দিয়া হৈছে, কিন্তু বেছি দিন থাকিব নোৱাৰে, বেছি দিন থৈ দিলে এইবিলাক গেলি যাব। কৈছে যে যদি ইয়াত এটা কোল্ড ষ্টৰেজ হ'লহেঁতেন, আলুখিনি যদি আমি ঠাণ্ডা জেগাত ৰাখিব পাৰিলোহেঁতেন, তেতিয়াহ'লে দাম উঠাৰ সময়ত আমি আলুখিনি বিক্ৰী কৰিব পাৰিলোহেঁতেন, তেতিয়া আমি দুদিন দাম পালো। হয় নেকি কথাটো? কথাটো সঁচাকে হয়নে? আপোনালোকৰ এটা ডাঙৰ সমস্যা খেতি উৎপাদন কৰাৰ পাছতো দাম নোপোৱাটো, নহয় জানো? হয়নে নহয়? চৰকাৰ এখনে পাতিব লাগে এই কথাবিলাক। কি কথা? যে খেতিয়কে কেনেকে উৎপাদন বৃদ্ধি কৰিব পাৰে, খেতিয়কে উৎপাদন কৰা আলুৰ দাম, সৰিয়হৰ দাম, ধানৰ দাম, শাক পাচলিৰ দাম, মাছৰ দাম কেনেকে বেছি পাব পাৰে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে কোনোদিন, আমাৰ চৰকাৰে কোনোদিন এই কথাবিলাক নাপাতে। কি পাতে? কয় যে মুছলমানে অসমখন খালে। হয়নে নহয় কওক? হয়নে নহয়? কি বুলি পাতে? কি বুলি পাতে? কয় যে মোৰ জন্ম হৈছে কি কৰিবলৈ? USPMৰ মহবুবুল হক ডাঙৰীয়াক খতম কৰিব। মানে মুছলমান সমাজৰ পৰা ওলোৱা এজন ভাল ব্যৱসায়ী আৰু একাডেমিচিয়ান তেওঁক খতম কৰিবৰ কাৰণে বোলে আমাৰ মুখ্যমন্ত্ৰীজনৰ জন্ম। ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৰ যিজন সাংবাদিক, কি আছিলে নামটো? কি নাম? দিলৱাৰ হুছেইন মজুমদাৰে যেতিয়া বেলেগে সাহস নকৰোতে, বেলেগ সাংবাদিকে কথা ক'বলৈ সাহস নকৰোতে, আমাৰ দিলৱাৰ হুছেইন মজুমদাৰে যেতিয়া ক'লে যে অসম চৰকাৰখনে এপেক্স বেংকটো টকা খাই শেষ কৰিছে, লগে লগে ক'লে যে মহবুবুল হক আৰু দিলৱাৰ হুছেইন ফটোক খতম কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী। হয়নে? চৰ্দিও নাই। আজিকালি কি কয়? আজিকালি অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, মোৰ লগত বিধানসভাত আপোনালোকে বিতৰ্কবিলাক যদি কেতিয়াবা চায়, মই কেতিয়াবা বিধানসভাত যে কথা কোৱা আপোনালোকে কেতিয়াবা কেতিয়াবা চাইনে নাচায়? চাইনে নাই? যদি চাবলৈ পাব, মই যেতিয়া কৈছিলো, মুখ্যমন্ত্ৰীয়ে যেতিয়া হিন্দু মুছলমানৰ কথা কৈ থাকে, মুছলমানে দেশখন খালে বুলি কয়, মই তেতিয়া কৈছিলো যে আপোনাৰ উদ্দেশ্য কি? আপুনি কি হিন্দু আৰু মুছলমানৰ লগত কাজিয়া লগাবৰ কাৰণে জন্ম হৈছে নেকি? মনত আছেনে আপোনালোকে? মই কোৱা এনেকে আছেনে নাই?
হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগটোৱে আপোনাৰ কাম নেকি? তেখেতে কৈছিলে যে হয়, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগটোৱে মোৰ কাম। আজি অসমৰ কোনো এজন মুছলমান মানুহ মন্দিৰৰ পৰা গুৱাহাটীলৈ বাছত যাবলৈ ভয় কৰে, গুৱাহাটীত খোজকাঢ়ি থাকিবলৈ ভয় কৰে। কিজানিবা দাড়িখিনি দেখি, কিজানিবা টুপিটো দেখি, কিজানিবা লুঙিখন দেখি কোনোবা মানুহে মাৰপিট কৰে। ভয় কৰে নে নকৰে ৰাইজ? কৰে নে নকৰে? গুৱাহাটীলৈ যাবলৈ যেতিয়া বিল্ডিঙৰ কাম কৰিবলৈ যায়, ৰাস্তাৰ কাম কৰিবলৈ যায়, উজনি অসমত ইটা ভাটাৰ কাম কৰিবলৈ যায়, খেতি কৰিবলৈ যায়, মাছৰ পোনা বিক্ৰী কৰিবলৈ যায়, যিকোনো এজন মুছলমান মানুহে ভয়ত থাকে। যিকোনো সময়তে তেওঁক ধৰি কাণত ধৰাই তেওঁৰ জীৱনৰ সকলো সন্মান হানি কৰি কিজানি ক'ৰবাত মোবাইলত উলিয়াই দিব পাৰে। হয়নে নহয় কওক? এজন মানুহক নিজৰ দেশৰ মাটিত অন্য কোনোবা মানুহে যেতিয়া কাণত ধৰাব আৰু সেইটো যেতিয়া টিভি বা মোবাইলত ঘৰৰ গাঁৱৰ পৰিয়ালৰ মানুহবিলাকে দেখিব, তাৰ পাছত আৰু সেই মানুহজনৰ কিবা ইজ্জত বোলা বস্তু দেখিব। হয় নে নহয়? এনেকে প্ৰত্যেকজন সংখ্যালঘু মানুহৰ ইজ্জত নাইকিয়া কৰি দিছে নে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? কৰিছে নে নাই?